আমি আন্দোলন করার কারণটো হল আমার নালিয়া ৬৫ নং নালিয়া গাঁও পঞ্চায়েতৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আশাবাদী প্ৰাৰ্থী হিচাপে আমাৰ ইয়াৰ পৰা দুইজনে মনোনয়ন দাখিল কৰিছিল। তাৰ ভিতৰত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আছিল। আমাক কথা দিয়া হৈছে আমি নীলুফা খাতুন প্ৰধানীৰ হৈ ৰাইজে আমি গেছিলোঁ মণ্ডল কংগ্ৰেছৰ তাতে। আমাৰ তাতে ভিডিঅ'লছ আছে। আমি তেখেতসকলক কৈছিলোঁ যে আমাৰ নালিয়াৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে আমাৰ ৰাইজে আমি নীলুফা খাতুন প্ৰধানীক বিচাৰিছোঁ। কিন্তু মণ্ডল কংগ্ৰেছ কমিটিয়ে কৰিছে কি আমাক কথা দিছে যে আমি টিকেটটো নীলুফা প্ৰধানীক দিম। তাৰ বিনিময়ত আমাৰ ঘৰত আহিছিল, আমাক ৰাইজৰ লগত লৈ তাহাঁতৰ ঘৰত গৈছিলোঁ নীলুফা প্ৰধানীৰ ঘৰত। তাৰ পৰাই পইচা বিচাৰিছিল, বিচাৰিছিল আমাৰ পৰা বিচাৰিছিল 80,000 কেছ আৰু বাকী যদি লাগে পিছত দিব লাগিব। আমি সেইদিনাখন দিব পৰা নাই কেছ পইচা। তাৰ পিছদিনা ৰাতিপুৱাই কৈছে ৰাতিটোৰ ভিতৰত আপোনালোকে পইচাখিনি একগোট কৰক। তাৰপিছত ৰাতিপুৱাৰ ভাগত পইচাখিনি একগোট কৰি আমি গেছিলোঁ। যাই তাতে টিকেটৰ কাৰণে আমি আবেদন কৰিলোঁ। কৰাৰ পিছত তাতে যিটো আমাৰ এগেষ্ট নাম আছিল জাহিনুৰ খাতুন, তাৰ হাজবেণ্ডে আফজাল প্ৰধানী, তেখেতে 2 লাখ টকাৰ বিনিময়ত টিকেটটো ক্ৰয় কৰিলে মণ্ডল কংগ্ৰেছৰ পৰা আমাৰ সন্মুখত। দেখা হৈছে নেকি টকা দিয়া? টকা দিয়াটো এতিয়া চাওক, মণ্ডল যিটো আমাৰ ব্লক কমিটি আছে, ব্লক কমিটিৰ সন্মুখত এক লগত পইচাটো লৈছে। তাতে আমাক একো ভিডিঅ'লছ বা ৰেকৰ্ডিং কৰিবৰ কাৰণে আমাক সময় দিয়া নাই। কি বিচাৰে এতিয়া আমাৰ আবেদন এইটোৱে, আমাৰ MP ছাৰ আছে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে জুৱেল আহমেদ, ওবায়দুৰ ৰহমান জুৱেল আহমেদ, তেখেতৰ তাতেও আমি ৰাতি গেছিলোঁ। তেখেতে কৈছে আমি ৰাতিটোৰ ভিতৰতে এইটোৰ বিহিত ব্যৱস্থা ল'ম আৰু আমাৰ যিটো পইচা লেনদেনৰ আনতে যিটো ৰেকৰ্ডিং কৰা হৈছিল সেইটো আমি তেখেতৰ যিটো PA আছে ঘৰত, তেখেতেতো ৰাতি দেখা দিয়াই নাই। আৰু তাহাঁতৰ যিটো হেৰি কি বুলি নাম আছিল, তাৰ নামটো মই কৈ আছোঁ, নুৰুদ্দিন, তেখেতে প্ৰেচিডেণ্ট মেম্বাৰ হয়। তেখেতে আমাক কথা দিছিল যে আমি ৰাতিটোৰ ভিতৰতে এইখিনি বিহিত ব্যৱস্থা লৈ আপোনালোকক জনাম। কিন্তু এতিয়ালৈকে অতি দুৰ্ভাগ্যজনক কথা, আমালোকক একো জনোৱা নাই। মই ৰাতিপুৱাৰ ভাগত তেখেতক ফোন কৰিছিলোঁ, তেখেতে কৈছে যে আমি প্ৰেচিডেণ্টক জনাইছোঁ ইয়াৰ ব্যৱস্থা হ'ব, কিন্তু এতিয়ালৈকে আমি একো ব্যৱস্থা হোৱা দেখা পোৱা নাই। টিকেট এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। টিকেটটো আমি হেং কৰাইছিলোঁ। যিহেতু ইমানখিনি ৰাইজ আপোনালোকে দেখাই পাইছে, সেই ৰাইজ লৈ আমি ৰাতি ধুবুৰীত গেছিলোঁ। পুৰা এইখিনি ৰাইজ আমাৰ গোটেইখিনি গেছিল। ব্লক প্ৰেচিডেণ্টৰ তাতে আমি যাই দাবী জনাইছোঁ যে টিকেটটো আমাৰ নীলুফা প্ৰধানীক দিব লাগে। দুৰ্ভাগ্যজনক কথা হ'ল যে আমি নালিয়া গাঁও পঞ্চায়তৰ ৬৫ নং নালিয়া গাঁও পঞ্চায়তৰ ৰাইজে ইমান দিন ধৰি আমি কংগ্ৰেছ কৰি আছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথাটো হ'ল যে এই যে পইচা লোৱা লেনদেন আমি এইবাৰ শুনা পাইছোঁ যে এইবাৰে হাইকমাণ্ডে চুপ্ৰিম পাৱাৰ দিছে এইটো নেকি মণ্ডল কংগ্ৰেছক। মণ্ডল কংগ্ৰেছ কমিটিৰ যোনটো মানে হেৰি আছে প্ৰেচিডেণ্ট, এই প্ৰেচিডেণ্টৰ হাতত চবখিনি পাৱাৰ আছিল আমি জনামতে। কিন্তু সেইটো মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টে কি কৰিলে, সেইটো পাৱাৰটো মানে হেৰি কৰি মানে তেওঁ মানে ৰাইজৰ পৰা, ৰাজ্য নহয় মানে কেন্দ্ৰীয়ৰ পৰা 2 লাখ টকা খুজিছে আৰু কি। আপোনালোকৰ পৰা কিমান টকা খুজিছে? আমাৰ পৰা মানে প্ৰথম অৱস্থাত 2 লাখ টকা মানে খুজিছে। তাৰপিছত এই মানে 80,000 টকাত আহিছে যে 80,000 টকা মোক কেছ দিবই লাগিব। দিলে নেকি? না, আমি দিয়াই নাই। আমি কৈছোঁ ঠিক আছে আমি বুজি চাওঁ, যদি পাৰোঁ আমি দিম। তাৰপিছত আমি অলপ চেষ্টা কৰিছোঁ, নকৰা কথা নহয়, আমি চেষ্টা কৰিছোঁ পইচা দিয়াৰ কাৰণে। তাৰপিছত আমি পইচা লৈ গৈছোঁ পিছৰ দিনা লৈ গৈছোঁ। আমি ব্লকত গৈছোঁ পইচা লৈ। যোৱাৰ পিছত আমি মানে তাত গ'লোঁ আৰু তাত আমি ক'লোঁ যে আমি পইচা পাতি লৈ আহিছোঁ। এই কৈছে এতিয়া মানে আপোনালোকে বহুত লেট কৰিলে। তাৰমানে আমি কৈছোঁ কিয় লেট হৈছে? কৈছে নহয় অলৰেডি আমাৰ মানে কেছ জমা হৈ গৈছে। কোনে জমা কৰিলে? আমি সুধিছোঁ কোনে জমা কৰিলে? কৈছে যে এগেষ্ট পাৰ্টি আপোনাৰ যোনটো আছে মানে জাহিনুৰ খাতুন, তাৰ হাজবেণ্ডে আফজাল হুছেইন প্ৰধানীয়ে 2 লাখ টকা তেখেতক মানে দিছে আৰু।
এতিয়া কথা হ'ল যে ৰকিবুল ছাৰে যে আমাক যে কৈ থাকে, ৰাইজক যে কৈ থাকে যে এইটো তাদের কোনো দুৰ্নীতি নাই, কোনো কূটনীতি নাই, কোনোবাই যদি এই মানে টিকিট দিয়াৰ লেনদেনৰ ক্ষেত্ৰত যদি 1 টকা বিচাৰে তেনেহ'লে আমাক মানে এইটো ৰিপৰ্টটো দিব, আমি তাৰ মানে বিহিত ব্যৱস্থা ল'ম। তো আমাৰ এইটোৱে অনুৰোধ যে ৰকিবুল ছাৰে যাতে এইটো বিহিত ব্যৱস্থা লয় আৰু তালিবাৰী কৰি যদি এতিয়া যদি কিবা এটা কৰিব পৰা যদি যায়, যদি লেলুবা খাতুন প্ৰধানীক যদি টিকিটটো দিয়াত যদি মানে কিবা এটা যদি হেৰি কৰিব পাৰে, এইটো কৰিলে আমি আৰু মানে নিতৌ আনন্দিত হ'ম ৰাইজে। যদি নীলুবা খাতুনক টিকিটটো নিদিয়ে কি কৰিব? নিদিলেতো আমি একো কৰিব নোৱাৰিম, কিয়নো আমি কংগ্ৰেছ কৰ্মী হয়, হা। কিন্তু আমি জানা মতে এইবাৰ যদি নীলুবা খাতুন প্ৰধানীক টিকিটটো নিদিয়ে, মানে আগৰ পুৰণা কেণ্ডিডেটক দিয়ে, আমিতো মানে এইটো নিশ্চিত জানো যে কংগ্ৰেছে হাৰিব বুলি, আমি এইটো মানে নিশ্চিত আমি জানো আৰু।